বিদ্যুৎ ক্ষেত্ৰ বেচৰকাৰীকৰণ আৰু ৰাইজৰ লুণ্ঠন কৰাৰ যন্ত্ৰ প্ৰিপেড মিটাৰ বাতিলৰ দাবীত ধুবুৰী জিলা ভিত্তিত অভিৱৰ্তন কাৰ্যসূচী ৰূপায়ণ। ধুবুৰী লায়ন্স ক্লাব প্ৰেক্ষাগৃহত SACYৰ সহযোগত আৰু অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ উদ্যোগত বিদ্যুৎ ক্ষেত্ৰ বেচৰকাৰীকৰণ আৰু ৰাইজৰ লুণ্ঠন কৰা যন্ত্ৰ প্ৰিপেড মিটাৰ বাতিলৰ দাবীত ধুবুৰী জিলা ভিত্তিত অভিৱৰ্তন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। উক্ত সভাখন আব্দুল ৱাহিদ মিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় বুলি জানিব দিয়ে। অভিৱৰ্তনত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰা, স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ উপৰিও চৰকাৰৰ মূল্য বৃদ্ধি কৰাৰ বাবে ৰাইজে মিটাৰ ৰিচাৰ্জ কৰিব নোৱাৰা পৰিৱেশ সৃষ্টিৰ এনেধৰণৰ কেইবাটাও দাবীত আজি অভিৱৰ্তন সম্পূৰ্ণ কৰা হয় বুলি জানিব পৰা গৈছে। আপোনালোকে জানে যে অসম চৰকাৰে ভাৰত চৰকাৰৰ নিৰ্দেশ মতে অসমত প্ৰিপেড স্মাৰ্ট মিটাৰ লগোৱাৰ এটা ষড়যন্ত্ৰ দীৰ্ঘদিনৰ পৰা কৰি আছে। ইয়াৰ বিৰুদ্ধে 2022 চনৰ পৰা অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যন বুলি সংগঠন গঢ়ি উঠে অসমত, গুৱাহাটীত কনভেনশ্যন কৰি পেলাই। সেই এছ'চিয়েশ্যনৰ উদ্যোগত বিভিন্ন জিলাত এই কনজিউমাৰ্ছ ইলেক্ট্ৰিচিটি স্মাৰ্ট মিটাৰ ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগাই যি লুণ্ঠনৰ ষড়যন্ত্ৰ চলাই আছে গোটেই অসম জুৰি, সাধাৰণ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই জবৰদস্তি লগাই আছে, পাৰ্মিশ্যন নিদিয়াৰ পিছতো লগাই আছে। এই লগাই পেলাই তেওঁলোকৰ এটাই উদ্দেশ্য যে অসমৰ সাধাৰণ মানুহৰ পৰা তেওঁলোকৰ পকেট কটাৰ যি উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি আছে। আৰু আনফালে ভাৰতবৰ্ষৰ পুঁজিপতি শ্ৰেণী, বিশেষকৈ আমি জনামতে যে আদানী গ্ৰুপক এই গোটেইখিনি মুনাফা দিয়াৰ কাৰণে এই মিটাৰবিলাক আহিছে, স্মাৰ্ট মিটাৰবিলাক এইটো আদানী কোম্পানীৰ লগতে যুক্ত। গতিকে ভাৰত চৰকাৰৰ আদানী প্ৰেম আমি সবেই জানো। আৰু অসমতো বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি লাইন লৈছে ইয়াত, গতিকে এই লাইন হৈছে কি আমাৰ লুণ্ঠন কৰাৰ লাইন। আৰু ইয়াৰ মাজেদি অসমৰ সাধাৰণ মানুহৰ পকেট কটা এটা ষড়যন্ত্ৰ চূড়ান্তভাৱে ইয়াত আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অসমত গোটেই জিলাত প্ৰায় ইতিমধ্যে জিলা কমিটিবিলাক হৈছে, এছ'চিয়েশ্যনৰ কনজিউমাৰ এছ'চিয়েশ্যনৰ জিলা কমিটিবিলাক গঠিত হৈছে, আন্দোলন চলি আছে। আমি গুৱাহাটীত যোৱা 11 তাৰিখে বিদ্যুৎ ভৱন অভিযান আমি কৰিছিলোঁ, মই তাত উপস্থিত আছিলোঁ। আৰু তাতে বিশাল এটা হৈছে আৰু জনসাধাৰণৰ উদ্যোগত অংশ লৈছে। তাত কেইবা হাজাৰ জনসাধাৰণ লৈছে, কনজিউমাৰ জনসাধাৰণ। আৰু তাৰ ফলত গোটেই অসম জুৰিতে জাগৰণ হৈছে। আৰু এতিয়া আপোনালোকে লক্ষ্য কৰক যে এই আন্দোলনটো 2022 চনত অসম অল আছাম কনজিউমাৰ এছ'চিয়েশ্যনৰ আৰম্ভ হৈছিল, কিন্তু এতিয়া বিভিন্ন সংগঠনে কিন্তু এই আন্দোলনটো তেওঁলোকে হাতত লৈছে। আৰু আমি আশা কৰিছোঁ সেইকাৰণে যে গোটেই অসমৰ মানুহ প্ৰায় জাগৰিত হৈছে। আৰু এই আন্দোলনৰ জৰিয়তে আমি আশা কৰিছোঁ যে এই স্মাৰ্ট মিটাৰৰ যিটো ষড়যন্ত্ৰ চলি আছে ইয়াক স্তব্ধ কৰি দিয়াৰ এটা আমি সম্ভাৱনা দেখিবলৈ পাইছোঁ। এই উপলক্ষে এইটো কিন্তু এটা অল ইণ্ডিয়া কমিটি, অল ইণ্ডিয়া ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যন বুলি এটা অল ইণ্ডিয়া কমিটি আছে। তাৰে বেনাৰত হৈছে অসমৰ, আৰু তাৰে অসমৰ জিলা এতিয়া আমি এই জিলা কমিটিবিলাক কৰি আছোঁ। অহা 28 অক্টোবৰত গুৱাহাটীত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তাতে নৰ্থ ইষ্ট অসমৰ ভাৰতবৰ্ষৰ কেইবাখনো নৰ্থ ইষ্টৰ যিবিলাক ৰাজ্য আছে, একেবাৰে বেংগলৰ পৰা আৰম্ভ কৰি ছিকিম, বেংগল, মণিপুৰৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰা, অসম, মেঘালয়, এই আটাইবোৰ নৰ্থ ইষ্টৰ যিমানবোৰ ৰাজ্য আছে যৌথভাৱে এটা কনভেনশ্যন হৈ আছে 28 অক্টোবৰ গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তাত আমি কেইবাটাও জোনত ভাগ কৰিছোঁ, এই অল ইণ্ডিয়া কমিটিয়ে ভাগ কৰিছে। তাৰে যিটো নৰ্থ ইষ্টৰ গুৱাহাটীত হৈ আছে 28 অক্টোবৰত, এইটো এটা ডাঙৰ এটা আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব গোটেই নৰ্থ ইষ্ট জুৰি পেলাই। তাৰপিছত অল ইণ্ডিয়া কনফাৰেন্স এটা হ'ব। গতিকে আপোনালোকে এই সংবাদটো মই দি ৰাখিলোঁ যে এই নৰ্থ ইষ্ট যিটো কনভেনশ্যন হৈ আছে তাৰ যোগেদি গোটেই অসমৰ মানুহৰ লগতে নৰ্থ ইষ্টৰ যিমানবোৰ ৰাজ্য ইয়াত অংশ লৈ আছে সকলো মানুহৰ মাজত এই আন্দোলন এটা স্ফুৰণ ঘটিব বুলি মই আশা কৰোঁ।